Hello friends, আজিৰ এই ভিডিঅ'টোত মই যিকোনো এক্সামৰ কাৰণে এটো জিটি পিজিটি যেটো আমাৰ এক্সাম হ'ব বা আসাম পুলিশ বা আমাৰ যেনিকো এক্সাম হৈ গ'ল এডিআৰই যিকোনো এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয় আৰু মই এক্সামৰ কথা মই বাদে দিও যিকোনো আমাৰ ষ্টুডেন্টৰ কাৰণে তো টপিক খুবেই গুৰুত্বপূৰ্ণ হয় টপিকটো হৈছে সেন্টেন্স এন্ড টাইপস অফ সেন্টেন্স আৰু লগতে এখাৰ কথা কৈ থওঁ মই সেন্টেন্সৰ আৰু এটা ভাগ আছে এটো হৈছে অ্যাকর্ডিং টু স্ট্রাকচার মানে গঠন হিচাপত সেন্টেন্স কেই প্ৰকাৰ সেন্টেন্স আছে তিনি প্ৰকাৰ হেতু মই নেক্সট ভিডিঅত পাৰিলে আলোচনা কৰিম হেতু সিম্পল কমপ্লেক্স কম্পাউন্ড মই হেতু আজি আলোচনা নকৰো মই আজি আলোচনা কৰিম মনৰ ভাৱ প্ৰকাশ কৰা অনুসৰি সেন্টেন্স কেই প্ৰকাৰ ঠিক আছে তো বলক আজি এই ভিডিঅটো ভাল আৰম্ভ কৰো আৰু এখাৰ কথা কৈ দিও যদি ভিডিঅটো তোমালোকে ভাল পোৱা মই 100% সিওর যে আজিৰ এই ভিডিঅটো চোৱাৰ পিছত তোমালোকৰ সেন্টেন্সৰ বিষয় আৰু কোনো ধৰণৰ কোশ্চেন নাথাকে যি কোনো ধৰণৰ কোশ্চেন আহক পৰীক্ষাত তোমালোকে আনসাৰ কৰিব পাৰিবা এটো মই 100% সিওর তো আজিৰ এই ভিডিঅটোত আমি কি শিকিম ইয়াতে আমি শিকিম we are going to discuss about what is sentence আমি শিকিব গৈ আছো what is sentence sentence কি sentence কাক বলে and its type আৰু ইয়াৰ প্ৰকাৰ আৰু থাৰ্ডত শিকিব গৈছো আমি recognition of sentence easily next আমি পাঞ্চুৱেট কৰিব পাৰিম পাঞ্চুৱেট মই কিয় কৈছো তোমালোকৰ এডিআৰই এটা এক্সামত আহিছিল যে এটা সেন্টেন্স আৰম্ভ হৈছিল হ্যাভ দি আমি জানো হ্যাভেৰে অৰ্থাৎ অক্সিলাৰি ভাৰ্বৰে আৰম্ভ হলে মই পিছত আলোচনা কৰি আছো জাস্ট এই কোশ্চেনটোৰ কথা কৈ আছো হ্যাভেৰে আৰম্ভ হৈছে মানে লাষ্টত আমাৰ কি হ'ব কোশ্চেন মাৰ্ক হ'ব তো কোশ্চেন মাৰ্কটো দিয়া নাই আৰু কৈছে পাঞ্চুৱেট কৰিব দিছে অপচন এ দিছে ফুল স্টপ অপচন বি এক্সক্লামেশন মাৰ্ক অপচন সি কোশ্চেন মাৰ্ক অপচন ডি একো দিয়া নাই নান অফ দিস ঠিক আছে তো আমি জানো এটো আলোচনা কৰিম পাৰিবা তোমালোকে যে লাষ্টত আমাৰ কি হ'ব কোশ্চেন মাৰ্ক হ'ব কেনেকৈ হ'ব হেতু ভিডিঅটো চাই থাকা আৰু পাৰিলে মই লাষ্টত কেইটামান এক্সাৰসাইজও অলপ ডিসকাস কৰিম তো আশা কৰো তোমালোকে ভাল পাবা তো আমি নেক্সট স্লাইডটো চাও আমাৰ যেতিয়া আমি সেন্টেন্স বুলি কওঁ আমাৰ ফাৰ্স্ট কোশ্চেনটো আহে সেন্টেন্স কাক বলে সেন্টেন্স নো কি আমি সকলোৱে অসমীয়াত পঢ়ি আছো অসমীয়াত ইয়া কি বুলি কোৱা হয় ইয়া কোৱা হয় বাক্য অসমীয়াত কি কোৱা হয় বাক্য বাক্য কাক বলে অসমীয়াত হয় যে কেইটামান শব্দ লগ লাগি অৰ্থ প্ৰকাশ কৰিলে তাক কি কোৱা হয় বাক্য বুলি কোৱা হয় কিন্তু হেতু একে ডেফিনেশন আমি ইংৰাজীত ক'ব পাৰো অসুবিধা নাই কিন্তু অলপ ডেফিনেশন যেহেতু আমি কি কৰিম কনসেপ্ট ক্লিয়ার কৰি যাম হয় না তো কনসেপ্ট ক্লিয়ার কৰি যাও মানে আমাৰ কোশ্চেনৰ এনসার আমাৰ কি হ'ব লাগিব ভাল হ'ব লাগিব ডেভেলপ হ'ব লাগিব বেলেগতকৈ বেলেগ হ'ব লাগিব কেনেকৈ মই ইয়াত এক্সাম্পল দিছো I am a boy লাষ্টটো কি আছে ফুল স্টপ আছে মই এজন লৰা হয় না তো ইয়াৰ কি আছে নিশ্চয় এটা অৰ্থ আছে তো সেই হিচাপত কি কম জি এটা বাক্য আৰু এই বাক্যটোত কেইটা শব্দ walk 1 2 3 4 চাৰিটা শব্দ লগ লাগি কি হৈছে এটা বাক্য হৈছে সেই হিচাপত আমি বাক্যৰ ডেফিনেশনটো যাও যদি কেইটামান শব্দ লগ লাগি এটা অৰ্থ প্ৰকাশ কৰিলে তাক কি কোৱা হয় বাক্য বুলি কোৱা হয় ইংৰাজীত কোৱা হয় সেন্টেন্স কিন্তু কথাটো হল যদি কোনোবাই লিখে এম এ আই বয় আৰু লাষ্টত গৈ ফুল স্টপ তেতিয়া এটো সেন্টেন্স হবনে তেতিয়া কিন্তু এটো সেন্টেন্স হব নোৱাৰে তো মই কি কম যে এটা সেন্টেন্স হবলৈ কি হব লাগিব এটা নিৰ্দিষ্ট গঠন হব লাগিব আৰু কেইটামান শব্দ বা এটা শব্দ মই এটা শব্দ কিয় কৈছো মই আলোচনা কৰি আছো এটা শব্দ কেতিয়াবা কি হব এটা বাক্য হব পাৰে আৰু মেইন কথা আমাৰ কি হব লাগিব এটা গঠনত হব লাগিব আমি সকলোৱে জানো ইংৰাজী বাক্যৰ গঠন হৈছে সাধাৰণতে সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট অবজেক্ট এটা নেথাকিলো এটা বাক্য হব পাৰে কিন্তু আমাৰ এটা সাবজেক্ট আৰু এটা ভার্ব হব লাগিব ঠিক আছে তো মই পার্টস অফ স্পিচৰ বিষয়ে আলোচনা অলৰেডি কৰিছো আছে এই চেনেলটোতে তোমালোকে পার্টস অফ স্পিচ চাই লবা খুবই গুৰুত্বপূৰ্ণ ভিডিও হয় তাৰ পিছত চোৱা হি অলৱেজ গোজ টু স্কুল অন ফুট তো এইটো কি হয় এটো সাবজেক্ট হয় এটো ভার্ব হয় ঠিক আছে তো এটা সাবজেক্ট আছে এটা ভার্ব আছে এটো কি হৈছে আমাৰ এটো আমাৰ এটা নিৰ্দিষ্ট গঠনত হৈছে আৰু অৰ্থ প্ৰকাশ কৰিছে যে হি অলৱেজ গোজ টু স্কুল তে সদায় স্কুল লৈ
যায় তো এইটো হ'ব এটা সেন্টেন্স এতিয়া মই কলো যে কেইটামান শব্দ লগ লাগিলে যে সদায় সেন্টেন্স কি হয় তেনেকুৱা নহয় গঠন হ'ব লাগিব এটা নিৰ্দিষ্ট গঠন আৰু এখাৰ কথা কিন্তু কৈছো তোমালোকে মন কৰিছানে নাই মই কৈছো কেৱল এটা শব্দও কাম এটা শব্দ হয় কাম এটা শব্দ হয় আৰু এই কাম শব্দটোৱে এটা বাক্যৰ অৰ্থ প্ৰকাশ কৰিছে কেনেকৈ আমি সেন্টেন্স হ'বলৈ কি হ'ব লাগিব সেন্টেন্স মানে আমি যিবিলাক কথা কওঁ হয় নহয় যিখিনি কথা কৈছো আৰু এই কথাৰে আমি কমিউনিকেট কৰিব পাৰিছো নে নাই বেলেগৰ লগত যেনেকুৱা মই তোমালোকৰ লগত কথা পাতি আছো তো তোমালোকে নিশ্চয় মোৰ কথাখিনি বুজি পাই আছা সেই কাৰণে কি কৰি আছা হয়তো ভিডিঅটো চাই আছা তো এই মই যেতিয়া ক্লাছত এতিয়া হয়তো ভিডিঅ'ত এইটো কৰাটো সম্ভৱ নহয় ক্লাছত মই যদি ক্লাছ কৰি থাকো আৰু কোনোবা ষ্টুডেন্ট কি কৰি থাকে দুৱাৰত আহি মে আই কাম ইন ছাৰ মই তেতিয়া যদি কওঁ কাম হি কি কৰিব নিশ্চয় ক্লাছৰ ৰুমটোলৈ সোমাব হয় নে নহয় তো ইয়াৰ দ্বাৰা কি হৈছে আমাৰ কমিউনিকেট কৰা হৈছে হি বুজি পাইছে যে ছাৰে মোক ভিতৰলৈ কি কৰিব কৈছে সোমাব কৈছে তো এটা শব্দ আছে কিন্তু আমাৰ কি হৈছে আমাৰ এটা কমিউনিকেশন কৰিব পাইছো তো আমাৰ এই এটা শব্দও এটা কি হ'ব এটা বাক্য হ'ব পাৰে মই ডিটেইলছ আলোচনা কৰি আছো পিছত তো আমি এইখিনি বুজি পালো যে সেন্টেন্স কাক বলে সেন্টেন্স হৈছে এটা বা কেতিয়াবা এটা বা কেইটামান শব্দ লগ লাগি এটা নিৰ্দিষ্ট গঠনত লগ লাগি যদি অৰ্থ প্ৰকাশ কৰে মনৰ ভাৱ আমি প্ৰকাশ কৰিব পাৰো তেতিয়া আমি তাক কি বুলি কম সেন্টেন্স বুলি কম এতিয়া আমি চাম যে সেন্টেন্সৰ প্ৰকাৰ কি কি সেন্টেন্স পাঁচ প্ৰকাৰ হয় তাৰে প্ৰথম যেটো প্ৰকাৰ হৈছে সেই প্ৰকাৰটো হৈছে আমাৰ assertive sentence assertive sentence ঠিক আছে তো assertive sentence কাক কয় ঠিক আছে চোৱা মই এই যে ইয়াতে সেন্টেন্স শিকাব গৈ আছো তো সেন্টেন্স মই কি কৰিব পাৰিম তোমালোকক মই কব পাৰো যে মোৰ কথাখিনি ভালদৰে শুনি পাই আছানে তো মই কি কৰিলো এইটো প্ৰশ্ন কৰিলো কেতিয়াবা আমি ক্লাছৰুমত কওঁ যোৱা যোৱা ইয়াৰ পৰা গুচি যোৱা দুৱাৰখন খোলা আমি সেইবোৰ কি কৰো অৰ্ডাৰ কৰো কেতিয়াবা আমি ইচ্ছা প্ৰকাশ কৰো কি যে ঈশ্বৰে তোমাৰ মংগল কৰক তো এই যে মনৰ ভাৱ প্ৰকাশ কৰি আছো সেইটো এই ভাৱ প্ৰকাশ কৰা অনুসৰি সেন্টেন্সৰ টাইপ হয় তো এই assertive সেন্টেন্সৰ যেটো টাইপ হ'ব সেইটো কি হ'ব ই না দুখ প্ৰকাশ কৰে ই না আমাৰ কি কৰে কাৰোবাক আশীৰ্বাদ দিয়ে বা ইচ্ছা প্ৰকাশ কৰে আমাৰ কাৰোবাক অৰ্ডাৰ নকৰে কাৰোবাক এডভাইস নকৰে কাৰোবাক কোশ্চেন নকৰে জাস্ট কোনো এটা ঘটনাৰ বৰ্ণনা কৰে যেনেকুৱা ইয়াতে আছে they are playing cricket ইহঁতে যে ক্ৰিকেট খেলি আছে সেই কথাটো জাস্ট বৰ্ণনা কৰি আছে যে they are playing cricket এনেকুৱা সেন্টেন্সক কোৱা হয় কি assertive sentence তো পৰীক্ষাটো নাহে যে এটা assertive sentence কাক বলে তো আমি এতিয়া হলে আমি এনে জানি লওঁ যে assertive sentence কাক কয় যি বাক্যত আমাৰ জাস্ট কোনো এটা ঘটনাৰ বৰ্ণনা দিয়ে যেনেকুৱা মই কি কৰি আছো সেন্টেন্স কাক বলে এটো শিকাই আছো এটো জাস্ট শিকাই কৰিছো মই তোমালোকক প্ৰশ্নও সোধা নাই জাস্ট সেন্টেন্স কাক বলে ইয়াৰ প্ৰকাৰসমূহ কি কৰি আছো বুজাই আছো তো এই যে মই এটা ঘটনা বা সেন্টেন্সৰ বিষয়ে যে কৈ আছো হেটো হ'ব আমাৰ assertive sentenceত পৰিব সেই কথাখিনি আমাৰ assertive sentenceত পৰিব এই আৰু এটা কথা মনত ৰাখিবা তোমালোকে ভয়েস নেৰেশনত আমি জানিবলৈ আমাক কি কৰিব লাগিব সেন্টেন্সৰ বিষয়ে জানিব লাগে তো তোমালোকে এটা কাম কৰিবা যদি কিবা প্ৰশ্ন থাকি যায় তোমালোকে থাকিব পাৰে নো ডাউট যেটো এটো অনলাইন ক্লাস হয় অফলাইন নহয় নে তো যদি কিবা প্ৰশ্ন থাকে এই কমেন্ট সেকশন খোলা আছে কমেন্ট সেকশনত কমেন্ট কৰিবা মই নিশ্চয় তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম তো সেকেন্ড বাক্যটো লক্ষ্য করো we have done the work আমি কামটো কি কৰিলো ঠিক আছে এই বাক্যটোত কি কৰিছে মই যে এটা কাম কৰিছো বা আমি এটা যে কাম কৰিছো সেই কাম কৰাটোৰ কথা কোৱা হৈছে ঠিক আছে তো এই দৰে দেখা গল যদি কোনো এটা বিষয় বৰ্ণনা কৰা বুজায় তাক কি কোৱা হয় assertive sentence বুলি কোৱা হয় assertive sentence যেহেতু এটা ঘটনা বৰ্ণনা কৰা বুজায় সেই কাৰণে ইয়াক statement বুলিও কোৱা হয় বা ডিক্লেয়ারেটিভ বুলিও কয় ডিক্লেয়ারেটিভ সেন্টেন্স বুলি কয় স্টেটমেন্ট বুলি কোৱা হয় ঠিক আছে আমাৰ নেক্সট কোশ্চেন আছে হাউ টু ৰিকগনাইজ
assertive sentence. How to recognize an assertive sentence? আমি এটা assertive sentence কেনেকৈ বুজি পাম তো এটা কথা মনত ৰাখা ইয়াতে দে তো কি হয় এটা সাবজেক্ট হয় ঠিক আছে আৰু সেই বাক্যটোৰ লাষ্টত কি আছে ফুল স্টপ আছে ইয়াতো ফুল স্টপ আছে ইয়াতো ফুল স্টপ আছে তো এটা কথা মনত ৰাখিবা যেতিয়া কোনো এটা সেন্টেন্স আমি বুজি পাম যেটো assertive sentence সেই সেন্টেন্সৰ লাষ্টত হ'ব আমাৰ এটা ফুল স্টপ আৰু স্টার্টিংত হ'ব বাক্যটোৰ স্টার্টিংত হ'ব এটা সাবজেক্ট তো আমি এই দুটা বস্তু লক্ষ্য কৰি ক'ব পাৰিম যে assertive sentence হয় এটো ঠিক আছে তো হাউ টু ৰিকগনাইজ এন assertive sentence আমি কেনেকৈ চিনিব পাৰিম যি বাক্যটোৰ হেকত এটা কোশ্চেন কি যি বাক্যটোৰ হেকত এটা ফুল স্টপ থাকে আৰু স্টার্টিংত এটা সাবজেক্ট থাকে সেই বাক্যটোকে কোৱা হয় assertive sentence আমি এতিয়া হলে আমাৰ নেক্সট আছে interrogative sentence মানে প্ৰশ্নবোধক বাক্য আমি যেটো যি বাক্যৰ দ্বাৰা আমি আমাৰ প্ৰশ্নখিনি কৰো যেনেকুৱা ইয়াতে আছে what are you doing তোমালোকে কি কৰি আছা হয়নে মই যেনেকৈ ভিডিও বনাই আছো এটো এনসাৰে হৈছে মই একচুয়ালি এটো এনসাৰটো দিলো তো তোমালোকে যেনেকৈ চাই আছা তো হৈছে what are you doing তোমালোকে কি কৰি আছা ইয়াত লাষ্টত কি আছে কোশ্চেন মার্ক আছে assertive interrogative sentenceৰ লাষ্টত কি হয় interrogative sentenceৰ লাষ্টত হ'ব এটা প্ৰশ্নবোধক চিহ্ন বা আমি interrogation mark বা question mark বুলি কওঁ ঠিক আছে আৰু ঠিক সেইদৰে দ্বিতীয় বাক্যটো কি আছে have they gone to market ইহতে বজাৰলৈ গৈছে নে প্ৰশ্ন কৰিছে এনেদৰে যিবোৰ বাক্যই প্ৰশ্ন খুদা বুজায় প্ৰশ্ন কৰা বুজায় সেইবোৰক কি কোৱা হয় interrogative sentence বুলি কোৱা হয় তো এইখিনিতে এটা প্ৰশ্ন হ'ব পাৰে how to recognize an interrogative sentence তো আমি কেনেকৈ চিনিব পাৰিম কেৱল লাষ্টত কোশ্চেন মার্ক দেখি আমি ক'ব পাৰিম ঠিক আছে লগতে এখাৰ কথা মনত ৰাখিবা এই যে আমাৰ ইয়াত কি আছে প্ৰথম বাক্যটোত what আছে whatক আমি কি কওঁ ws টাইপ কোশ্চেন word what where how which হয়না তো এইবোৰ ওয়ার্ডৰে আৰম্ভ হ'ব নহলে ইয়াত কি আছে have আছে have to কি হয় have to এটা auxiliaries হয় auxiliary verb আছে নহয় have to তাৰে ভিতৰত এটা auxiliary verb হয় তো আমি গম পালো কি ইয়াতে লাষ্টত আমাৰ কি হ'ব কোশ্চেন মার্ক এটা হ'ব আৰু আৰম্ভণিত কি হ'ব এটা ws টাইপ কোশ্চেন ওয়ার্ড নহলে auxiliary verb এটা থাকিব তো এই এনেকুৱা কিন্তু এটা আমাৰ ADR এর পৰীক্ষা এবাৰ এটা আহিছে এনেকুৱা এটা সেন্টেন্স দিছে কোশ্চেন মার্কটো দিয়া নাই যে পাঞ্চুয়েট কৰিব দিছে যে এটো কোশ্চেন মার্ক হ'ব ফুল স্টপ হ'ব নে এক্সক্লেমেশন মার্ক হ'ব নে আৰু বেলেগ কিবা হ'ব বা ডি নম্বৰ হতে এনেকুৱা আছিল যে নান অফ দিস মই একচুয়ালি সলভ কৰিছো মোৰ মনত নাই কোশ্চেনটো কি আছে ঠিক আছে তো ইয়াৰ আনসাৰটো কি হ'ব তেনে হলে আমি সহজতে ক'ব পাৰিম যে স্টার্টিং সেই বাক্যটো কিন্তু হ্যাভ দি স্টার্ট হৈছিল আৰম্ভণিত সেই কাৰণে মই হ্যাভৰ এটা এক্সাম্পল লৈছো পৰীক্ষাত যেটো কোশ্চেন আহিছে তাতে হ্যাভ দি স্টার্ট হৈছে তো আৰম্ভণি হ্যাভ হৈছে তাৰ মানে আমাৰ লাষ্টত কি হ'ব কোশ্চেন মার্ক হ'ব তো এনেকুৱা কয়ও আমাক পৰীক্ষাত দিব পাৰে যে পাঞ্চুয়েট দা সেন্টেন্স আমাৰ সেন্টেন্সটো কি সেই হিচাপত আমি কৰিব পাৰিম তো আমাৰ যদি কোশ্চেন হয় যে assertive sentence যদি পাঞ্চুয়েট কৰিব দিয়ে assertive sentence লাষ্টত হ'ব ফুল স্টপ আৰু interrogative sentence লাষ্টত হ'ব আমাৰ কি কোশ্চেন মার্ক তো আশা কৰো বুজি পাই আছা ভাল পাই আছা যদি ভাল পাইছা লাইক আৰু শেয়ার কৰিবলৈ নেপাহৰিবা আৰু যদি চেনেলটো সাবস্ক্রাইব কৰা নাই সাবস্ক্রাইব কৰিবা নেক্সট আহিছে আমাৰ imperative sentence কাক কয় imperative sentence মানে যি সেন্টেন্সে কোনো ধৰণৰ আমাৰ আদেশ দিয়ে অর্ডার আদেশ দিয়ে ঠিক আছে আমাক এডভাইস কৰে উপদেশ দিয়ে আৰু নতুবা আমাক রিকোয়েস্ট কৰে অর্থাৎ আমাক অনুৰোধ কৰা বুজায় আদেশ উপদেশ অনুৰোধ এনেকুৱা বাক্যবোৰ কি কোৱা হয় আমাৰ imperative sentence বুলি কোৱা হয় imperative sentence ৰ আমাৰ এতিয়া how to recognize an imperative sentence এটা আমি কেনেকৈ গম পাম ঠিক আছে তো ইয়াতে লক্ষ্য করো do the work ঠিক আছে তো ইয়াতো কিন্তু আমাৰ লাষ্টত কি আছে ফুল স্টপ আছে তো সেই কাৰণে কনফিউজন হোৱাৰ প্ৰয়োজন নাই কাৰণ মই এটা ট্ৰিক্স শিকাই আছো তো assertive sentence ৰ লাষ্টত কি আছিল assertive sentence ৰ লাষ্টত কি আছিল ফুল স্টপ আৰু imperative sentence ৰ লাষ্টত কি আছে ফুল স্টপ আছে ঠিক আছে কিন্তু ডিফারেন্সটো চাবা ইয়াত do to কি হয় do to হৈছে আমাৰ verb 1 base verb ঠিক আছে তো ঠিক সেইদৰে নেক্সট বাক্যটোত আমি যদি লক্ষ্য কৰো এটা শব্দ দিছে গো মানে যোৱা আৰু এটো হয় verb 1
ঠিক আছে লাষ্টত ফুল ষ্টপ আৰু আৰম্ভণি কি হৈছে ভাৰ্বেৰে হৈছে তো লাষ্টত ফুল ষ্টপ থাকিব আৰম্ভণি ভাৰ্বৰে হ'ব সেইবিলাক বাক্য কোৱা হয় আমাৰ কি ইম্পাৰেটিভ সেন্টেন্স ঠিক আছে আৰু ইম্পাৰেটিভ সেন্টেন্স কাক বলে যিবোৰ বাক্য কি কৰে অৰ্ডাৰ কৰা বুজায় এডভাইস কৰা বুজায় নতুবা ৰিকুৱেষ্ট কৰা বুজায় এতিয়া চাও এই বাক্যটোতে কি ভাৱ প্ৰকাশ কৰিছে ডু দা ওয়ার্ক কাম টু কৰা কি মই কোনোবাই যদি কয় কাম টু কৰা আমি যেনেকৈ আমাৰ ঘৰত কাম কৰা মানুহখিনিক আমি ৰিকুৱেষ্ট নকৰো কিন্তু আমি কিন্তু কৈ দিও যে এইটো কাম এইটো কাম কৰিবা তো ঠিক আছে তো এইটো কি কৰিছে অৰ্ডাৰ কৰা বুজাইছে তো অৰ্ডাৰ কৰা বুজালে আমি কি কৰিম ইম্পাৰেটিভ সেন্টেন্স ব্যৱহাৰ কৰিম ঠিক সেইদৰে গো মানে যোৱা মই যেতিয়া কম গো তোমালোকে ইয়াত নিশ্চয় ইয়াত যদি অফলাইন ক্লাছত থাকিলাহেঁতেন নিশ্চয় ইয়াৰ পৰা গুচি গলাহেঁতেন ঠিক আছে তো গো টো কি হয় ভাৰ্ব হয় আৰু ইও কি বুজাইছে আদেশ দিয়া বুজাইছে অৰ্থাৎ অৰ্ডাৰ কৰা বুজাইছে তো এইদৰে আমি দেখা পালো যে অৰ্ডাৰ এডভাইস বা ৰিকুৱেষ্ট কৰা বুজালে কি হয় ইম্পাৰেটিভ সেন্টেন্স হয় তো তোমালোকৰ চাগে এটা মনত কোশ্চেন হৈ আছে স্যাৰ আপোনাৰ কথাখিনি তো বুজি পাইছো আপুনি অলপ আগতে কলে যে আমাৰ ইংৰাজীত বাক্যৰ গঠন হৈছে সাবজেক্ট ভার্ব আৰু এটা অবজেক্ট থাকিব পাৰে নাথাকিব পাৰে কিন্তু আমি দেখোন ইয়াত সাবজেক্ট দেখাই নাই ঠিক আছে তো হয় ইয়াত সাবজেক্ট নাই তেনেহলে ইয়াত সাবজেক্ট কত গৈছে বা নাই নেকি কোশ্চেন হ'ব পাৰে ইম্পাৰেটিভ সেন্টেন্সত সাবজেক্ট নাই নেকি ইম্পাৰেটিভ সেন্টেন্সত সাবজেক্ট আছে কিন্তু এই সাবজেক্টটো কি হয় কমন কাৰণে আমাৰ লিখা নহয় তেনেহলে কি কমন হয় ইয়াত আছে কি গো মানে যোৱা আমি জানো যদি এটো হি হলে হয় অর্থাৎ থার্ড পারসন হলে হয় তেতিয়া আমি লিখিলো হয় হি গোজ আমি জানো থার্ড পারসন সিঙ্গুলার নাম্বার হলে কি হয় তার পিছনে যদি ভার্ব আহে তার মানে এটো প্রেজেন্ট ইনডিফিনিট টেন্সত পড়ে আৰু প্রেজেন্ট ইনডিফিনিট টেন্সত হলে কি হয় ভার্বৰ লগত এস বা ইএস হয় কিন্তু ইয়াত ভার্বৰ লগত এস বা ইএস হোৱা নাই তাৰ মানে এটো থার্ড পারসন সিঙ্গুলার নাম্বার নহয় এইখিনিও আমি বাদ দিলো আমি অৰ্থটো বুজিবলৈ চেষ্টা কৰো গো মানে যোৱা তেও যোৱা হয় নেকি অৰ্থ কিন্তু হোৱা নাই মই যোৱা হোৱা নাই তেখেত যোৱা হোৱা নাই তুমি যোৱা এনসার কিন্তু হৈছে তোমালোক যোৱা তথাপিও হৈছে তাৰ মানে তুমি বা তোমালোক আমি ইংৰাজীত কি লিখো ইংৰাজীত লিখো ইউ তুমি বা তোমালোকক আমি ইংৰাজীত কওঁ ইউ তাৰ মানে ইম্পাৰেটিভ সেন্টেন্সৰ সদায় এটা কথা মনত ৰাখিবা ইয়াত সাবজেক্ট থাকে ইউ তো এটাই সাবজেক্ট থাকে কাৰণে সেই সাবজেক্টক লিখা নহয় এই সাবজেক্টটো উজ্জ্বল হৈ থাকে তো তোমালোকক যদি কোনোবাই প্ৰশ্ন সোধে জেনাৰেলি এনেকুৱা কোশ্চেন নাহে বেছি লোৱাৰ ক্লাছৰ হৈ যায় যদি কোনোবাই সোধে মই এনে কৈ আছো জাস্ট যে ইম্পাৰেটিভ সেন্টেন্সত সাবজেক্ট থাকে নে থাকে কি সাবজেক্ট থাকে সাবজেক্টটো হৈছে ইউ যেহেতু এটো কমন হয় যাৰ কাৰণত লিখা নহয় তো এতিয়া আমি কি বুজি পালো হাউ টু ৰিকগনাইজ an imperative sentence আমি কেনেকৈ চিনি পালো যে জীৱৰ বাক্যৰ হেকত কি থাকে ফুল স্টপ থাকে স্টার্টিং কি হয় ভার্বেৰে হয় সেইবোৰ বাক্য কি কম আমি এস ইম্পারেটিভ সেন্টেন্স এটো আমি সহজতে চিনিব পাৰিম ইম্পারেটিভ সেন্টেন্সত আমাৰ কি নাথাকে সাবজেক্ট নাথাকে তো আশা কৰো বুজি পাই আছা এতিয়া মই ইম্পারেটিভ সেন্টেন্সৰ টাইপ কেইটা বুজাই দিম imperative sentence or types of imperative sentence কি হয় মই অলপ আগতে কলো অৰ্ডাৰ ৰিকুৱেষ্ট নাইবা এডভাইস কৰা বুজায় যেনেকৈ মই এক নম্বৰৰ এক্সাম্পল লৈছো এক নম্বৰত read your lesson regularly এইটো এডভাইস কৰা বুজাইছে read your lesson regularly এইটো এডভাইস কৰা বুজাইছে তুমি তোমাৰ লেসন খিনি ৰেগুলাৰলি পঢ়ি থাকা যেনেকুৱা তোমালোকৰ হয়তো নিশ্চয় এক্সাম আছে এক্সামত থাকিলে মাক দেউতাকে টিচাৰে নিশ্চয় কয় কি কয় যে তুমি তোমাৰ কি কৰা তোমার পড়াখিনি ডেইলি লেসন খিনি রেগুলার পড়ি যোৱা তো এটো আমি সাধাৰণতে ভাল কথা বুলি কওঁ এটো কি হয় এডভাইস নেক্সট আছে প্লিজ গিভ মি ইয়োর বুক অনুগ্ৰহ কৰি তোমাৰ কিতাপখন মোক দিয়া তো এই প্লিজ মানে কি বুজাইছে এটো ৰিকুৱেষ্ট কৰা বুজাইছে প্লিজ মানে ৰিকুৱেষ্ট কৰা বুজাইছে তো মই অলৰেডি অৰ্ডাৰ আলোচনা কৰিলো তো এইখিনি ক্ষেত্ৰত মই দুটা এক্সাম্পল দি দিলো এবাৰ হৈছে এটো negative form of imperative sentence আমি negative form টো কেনেকৈ লিখিম imperative sentence যেনেকুৱা প্ৰথম বাক্যটো লৈছিল মই do the work ইয়াৰ প্ৰথমতে মই নেগেটিভ কৰিবলৈ নেগেটিভ মানে এটো না কৰি দিবলৈ কেনেকৈ কি কৰিম প্ৰথমতে don't use কৰিম don't do the work ঠিক সেইদৰে এই সেন্টেন্সটো কি আছে read your lesson regularly don't read your lesson regularly তো আমি বুজি পালো যে imperative sentence আমি don't use কৰি নেগেটিভ কৰিব পাৰো Next,
কি আছে নেক্সট আছে অপটেটিভ সেন্টেন্স তো এইখিনিতে আমি কি পালো অ্যাসার্টিভ সেন্টেন্স ইন্টারোগেটিভ সেন্টেন্স ইম্পারেটিভ সেন্টেন্স আৰু এইবাৰ পাম আমি অপটেটিভ সেন্টেন্স অপটেটিভ সেন্টেন্স কি কৈছে মে গড ব্লেস ইউ ইয়াত কি কৰা বুজাইছে ইয়াত উইশ কৰা বুজাইছে যে মই উইশ কৰক মই ইচ্ছা কৰো যে ঈশ্বৰে তোমাৰ কি কৰক মংগল কৰক ঠিক সেইদৰে লং লিভ আৱাৰ প্ৰিন্সিপাল এইটো কি বুজাইছে এইটো উইশ কৰা বুজাইছে যে আমাৰ প্ৰিন্সিপালে কি কৰক বহুদিন জীয়াই থাকক তো এইদৰে যদি ইচ্ছা আকাংক্ষা প্ৰকাশ কৰা বুজায় তেতিয়া হলে কি হ'ব সেইটো অপটেটিভ সেন্টেন্স হ'ব ঠিক আছে ইচ্ছা আকাংক্ষা প্ৰকাশ কৰালে অপটেটিভ সেন্টেন্স হ'ব তো অপটেটিভ সেন্টেন্সৰ লাষ্টত আমি যদি লক্ষ্য কৰো আমি যেহেতু আমাক চিনিব লাগিব যে কেনেকৈ আমি চিনি পাম তো লাষ্টত কি থাকিব ফুল স্টপ থাকিব আৰু ষ্টাৰ্টিংত মে নায়কটো নতুবা লং লিভ ৰে আৰম্ভ হ'ব তো আশা কৰো বুজি পাইছে একেবাৰে সহজতে মই বস্তুখিনি ডিসকাস কৰি আছো ঠিক আছে যদি ভাল পাই আছা মোৰ কাৰণে প্লিজ এটো লাইক আৰু শেয়াৰ কৰিবলৈ নিপাহৰিবা ঠিক আছে তো নেক্সট আমি আলোচনা কৰিম লাষ্ট এইবাৰ এক্সক্লামেটৰী সেন্টেন্স এক্সক্লামেটৰী সেন্টেন্স কাক কয় এক্সক্লামেটৰী সেন্টেন্স আমি কেনেকৈ চিনিব পাৰিম একেবাৰে ইজি এক্সক্লামেটৰী সেন্টেন্সত কি থাকে এক্সক্লামেশন মাৰ্ক থাকে ঠিক আছে কি হয় এক্সক্লামেশন মার্ক আছে ইয়াতে এটা এক্সক্লামেশন মার্ক হ'ব তো এক্সক্লামেটৰী সেন্টেন্স হাউ বিউটিফুল দা তাজ ইজ তাজমহল কিমান যে ধুনীয়া আমি কিন্তু কওঁ নিজৰ মনোভাৱ প্ৰকাশ কৰো আবেগৰ ক্ষেত্ৰত আমি যেতিয়া সেইবোৰ বাক্য ব্যৱহাৰ কৰো তাজমহল কিমান যে ধুনীয়া আচৰিত হৈ কওঁ হয় না তো এনেকুৱা আচৰিত বুজালে what an important idea this is what an important এই আইডিয়াটো কিমান যে গুৰুত্বপূৰ্ণ আছিল হয় না নহয় তা আমি কিন্তু কওঁ তেনেকুৱা কই তো সেই বাক্যবোৰৰ কি হয় আমি কি বুলি কম এক্সক্লামেটৰী সেন্টেন্স বুলি কম তো এক্সক্লামেটৰী সেন্টেন্স কেনেকৈ চিনি পাম এক্সক্লামেটৰী সেন্টেন্স চিনি পোৱাৰ সহজ উপায় হৈছে আমাৰ লাষ্টত এক্সক্লামেশন মাৰ্ক থাকিব আৰু ষ্টাৰ্টিংত কি হ'ব হাউ বা হোৱাট এইবোৰ কোশ্চেন ওয়ার্ড থাকিব তো আশা কৰো বুজি পাই আছা নেক্সট কি আছে